নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 14 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ৰাজ্যত আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া কোন কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন আৰু কোন কোন জিলাত কেতিয়াৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই কথাও নতুনকৈ ঘোষণা কৰা হৈছে ৰাজ্যত কৰোনাৰ সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে কৰোনাৰ পৰিস্থিতি উন্নত হোৱাৰ পাছত ৰাজ্য চৰকাৰে 16 জুন 2021 পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ কৰিব সেই অনুসৰি ৰাজ্যৰ 5খন জিলাত শিথিল কৰা হ'ব সান্ধ্য আইন স্বাস্থ্য বিভাগৰ এক সূত্ৰ অনুসৰি জানিব পৰা মতে 14 জুনত অৰ্থাৎ আজি আনলকৰ এই নতুন নিৰ্দেশনা জাৰি কৰিব প্ৰশাসনৰ ফালৰ পৰা আৰু এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো কামৰূপ মেট্ৰ মাজুলী চিৰাং দক্ষিণ চালমাৰা পশ্চিম কাৰ্বি আংলং এই 5খন জিলাত সান্ধ্য আইন শিথিল কৰাৰ সম্ভাৱনা আছে পূৰ্বতে ৰাজ্যজুৰি 12 বজালৈকে দোকান পোহাৰ খোলাৰ অনুমতি দিয়া হৈছিল যদিও নতুন এছঅপি মতে এই 5খন জিলাত আবেলি 3 বজালৈকে দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু ওপৰত যি কেইখন জিলাৰ কথা উল্লেখ কৰিছো সেই কেইখন জিলাত 4 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হ'ব অৱশ্যে কোভিড সংক্ৰমণ বৃদ্ধি পোৱা বা বৃদ্ধিৰ আশংকা থকা 12খন জিলাত দিনৰ 12 বজালৈকে দোকান পোহাৰ খোলা আৰু 1 বজাৰ পৰা কাৰফিউ দিয়া সম্ভাৱনা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে ৰাজ্যৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে যিসকল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে 2টা ড'জৰ কোভিড ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে আজিৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব অৱশ্যে আন কোভিড প্ৰটকলসমূহ মানি চলিব লাগিব এই কৰ্মচাৰীসকলে আৰু আন এটা ডাঙৰ খবৰ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো নিৰ্দিষ্ট সিদ্ধান্ত চৰকাৰ তথা শিক্ষা বিভাগে গ্ৰহণ কৰা নাই দুৰ্যোগ প্ৰশমন বিভাগক 2টা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল যদিও শিক্ষা বিভাগৰ উপপদস্থ বিষয়াই তেনে সম্ভাৱনা নুই কৰাত পৰীক্ষা কিদৰে অনুষ্ঠিত হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত কয় যে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে এজন বিশেষজ্ঞ কমিটি গঠন কৰি দিছে সেই কমিটি ইতিমধ্যে প্ৰতিবেদনো সম্পূৰ্ণ কৰিছে সেই প্ৰতিবেদনৰ আধাৰতে ৰাজ্যত এই 2টা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে 2016 চনৰ পৰা 2021 চনলৈ আত্মসমৰ্পণ কৰা আলফাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী প্ৰাক্তন আলফা নেতাৰ মুখ্যমন্ত্ৰীক এবাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ আলফায়ে আহ্বান জনাইছে কাকো পথাৰত প্ৰাক্তন আলফা তিনিচুকীয়া জিলা সমিতিৰ সংবাদমেল প্ৰাক্তন আলফাসকলৰ জীৱন সুনিশ্চিত কৰাৰ দাবী জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰায় 60 জন সদস্যৰ চৰকাৰী বাবে আত্মসমৰ্পণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰক বুলি জনাইছে সংবাদমেলত কয় যে মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে মূল খুঁটিলৈ অহা আলফাসকলক কোনো ধৰণৰ সংস্থাপন দিয়ক লগতে প্ৰাক্তন আলফা নেতা জীৱন মৰাণক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ নামত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাৰিলে পাবলুটি ভাৰত মাতা কি জয় বুলি কোৱা মুখ্যমন্ত্ৰীয়ে মাতৃসকলক প্ৰবঞ্চনা কৰিছে মুখ্যমন্ত্ৰীলৈ তীব্ৰ বাক্যবান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈও আহ্বান জনাইছে সাংসদ বৰদলৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন কেন্দ্ৰিক ভাষণত তেওঁ কৈছিল যে যদি অসমত বিজেপি চৰকাৰ গঠন কৰিব পাৰে যিমানবোৰ মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন লৈছে সকলোবোৰ মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰা হ'ব কিন্তু এতিয়া চৰকাৰে কিয় এতিয়া গাইডলাইন ৰুজু কৰিছে যে যাৰ 4 চকীয়া বাহন আছে বা যাৰ 1 লাখতকৈ ওপৰত বাৰ্ষিক আয় তেওঁলোকক এই মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰাৰ আওতালৈ নাহে বুলি কিয় জনাইছে ইয়া আচলতে মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাইক্ৰ' ফাইনেন্সৰ নামত প্ৰবঞ্চনা কৰিব বিচাৰিছে নেকি আৰু এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ খবৰ গৰু আৰু ড্ৰাগ সিন্ডিকেটৰ তদন্তৰ আওতালৈ আনক প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীক এবাৰ প্ৰত্যাহ্বান সাংসদ আব্দুল খালেকৰ আৰু সাংসদ আব্দুল খালেকে জনাইছে মুছলমানসকলক ভয় শংকা সন্দেহৰ চকুৰে নাচাবলৈও চৰকাৰক অনুৰোধ জনাই কংগ্ৰেছৰ নিৰ্বাচিত জনপ্ৰতিনিধিগৰাকীয়ে চৰকাৰে কামৰ প্ৰতি এলাগি মাৰিছে নেকি কিয় এলাগি হৈ আছে কলিয়াবৰৰ এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন আঁচনি কুম্ভকৰ্ণ নিৰ্ধাৰ পৰা সাৰ পাবনে জলসিঞ্চন বিভাগ এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে
যে কুম্ভকৰ্ণ নিৰ্ধাৰ পৰা কেতিয়া হাৰ পাব জলসিঞ্চন বিভাগ 1972 চনত স্থাপিত কলিয়াবৰৰ এই জলসিঞ্চন আঁচনিত আজি প্ৰায় 40 বছৰে চকু দিবলৈ সময় নহল কোনো এখন চৰকাৰৰ অসমত কংগ্ৰেছ বিজেপি অগপ প্ৰত্যেকটো চৰকাৰেই হেমাহি কৰিছে প্ৰত্যেকটো চৰকাৰৰ বাবে এলাগি হৈছে কলিয়াবৰৰ এই এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন আঁচনি কিন্তু বিভাগীয় হেমাহি দংশৰ দিশে গতি কৰিছে হাতীমুৰাৰ কলিয়াবৰৰ কলং সংযোজিত উত্তোলন জলসিঞ্চন আঁচনি 1972 চনতে হাতীমুৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা হৈছিল কলিয়াবৰৰ উত্তোলন জলসিঞ্চন আঁচনি 8480 হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে হাতীমুৰাত স্থাপন কৰা হৈছিল কলিয়াবৰৰ উত্তোলন জলসিঞ্চন আঁচনি পৰৱৰ্তী সময়ত 1977 চনত স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আঁচনি 21000 হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আঁচনি পৰৱৰ্তী সময়ত আঁচনি দুটা সংযোগ কৰি এই আঁচনিৰ নাম ৰখা হৈছিল কলিয়াবৰ কলং সংযোজিত উত্তোলন জলসিঞ্চন আঁচনি কিন্তু কলং উত্তোলন জলসিঞ্চনৰ ব্ৰাছখনৰ বিপৰীতে হাতীমুৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা নিচিন্ন হ'ল 1972 চনত স্থাপিত কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ ব্ৰাছখন চৰকাৰে কিয় এনে ধৰণৰ আঁচনিখনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা নাই বা চৰকাৰে ইয়াৰ ওপৰত চকু দিয়া নাই বৰ্তমান সময়ত ইয়া হৈছে ডাঙৰ প্ৰশ্ন চৰকাৰে যদি এইবিলাক আঁচনিৰ ওপৰত নজৰ নিদিয়ে বা চকু নিদিয়ে তেনেহলে অসমখন কেনেকৈ উন্নয়নৰ পথত আগবাঢ়ি যাব ইয়াৰ বাবে অসমখন যদি পিছ পৰি যায় তেনেহলে চৰকাৰৰ বাবে পিছ পৰি থাকিব বুলি এই আঁচনিসমূহৰ এই অৱস্থাৰ পৰা গম পাব পাৰি নগাঁও আৰক্ষীৰ অভিযানত 9mm পিস্তল সহ গ্ৰেপ্তাৰ হৈছে দুদৰ্শ ডকাইত কুদ্দুছ আলী বিগত বৰ্ষটো আৰক্ষীয়ে কুদ্দুছক গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি হৈ পুনৰ অপৰাধজনিত কাৰ্যকলাপত জড়িত হৈ পৰিছিল কৰোনাৰ এই সংকট কালত অসম চৰকাৰে চলাইছে উচ্ছেদ অভিযান বৰপেটাৰ নমাটি মৰিয়ামাৰা সত্ৰৰ ৰাজহুৱা শ্মশানৰ ভূমিত সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বেদখল উপস্থিত আছিল ৰঞ্জিত কুমাৰ দাস মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰটো নমাটি মৰিয়ামাৰা সত্ৰৰ ভূমি বেদখল মুক্ত কৰি ৰঞ্জিত কুমাৰ দাসৰ হুংকাৰ আগৰ দিন এতিয়া নাই গতিকে সত্ৰৰ মাটি হক বা চৰকাৰী মাটি বা ব্যক্তিগত মাটি বেদখল নকৰিব মছজিদ বা গীৰ্জাৰ মাটি বেদখল হলেও তাৎকালীনভাৱে উচ্ছেদ কৰিব চৰকাৰে কিন্তু এতিয়া প্ৰশ্ন হৈছে মানৱতাৰ খাতিৰত এই সংকটৰ সময়ত চৰকাৰে কিয় উচ্ছেদ অভিযান আৰম্ভ কৰিছে এই সময়ত সকলো মানুহ যাবকুত চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি তাৰ পাছত এই উচ্ছেদ অভিযান চলাব লাগে চৰকাৰে এই কৰোনাৰ সংকট কালত এইখিনি কথা কিয় নাভাবিল ইয়াই হৈছে সৰ্বত্ৰে চৰ্চিত এটা ডাঙৰ প্ৰশ্ন সকলোৱে যাতে ন্যায় লাভ কৰে সেইমতে চৰকাৰে ব্যৱস্থা ল'ব বুলি মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে লগতে মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিহীন গৃহহীন সকলে চৰকাৰী নীতি অনুসৰি ভূমি বা গৃহ লাভ কৰি আহিছে ভূমিহীন হল বুলিয়েই সত্ৰ মছজিদ বা দৰগাহৰ মাটি বেদখল কৰাটো সহ্য কৰা নহব বুলি ৰঞ্জিত কুমাৰ দাসে এই কথা উল্লেখ কৰিছে কিন্তু কৰোনা কালত এই উচ্ছেদ অভিযান কিমান যুক্তিপূৰ্ণ হিয়া বিচাৰ্যৰ বিষয় দিল্লীত শিথিল কৰা হৈছে লকডাউন সোমবাৰৰ পৰা আৰম্ভ হ'ব ব্যৱসায়িক কাৰ্যকলাপ কি থাকিব বন্ধ এই সম্পৰ্কেও জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি এই কথা জনাইছে যে 50% লোকৰ উপস্থিতিত ৰেষ্টুৰেণ্ট খুলিব পাৰিব বেচৰকাৰী কাৰ্যালয়তো 50% কৰ্মচাৰীয়ে কাম কাজ চলাব পাৰিব বন্ধ থাকিব সুইমিং পুল সিনেমা হল জিম স্পা আৰু লগতে শিক্ষা প্ৰতিষ্ঠানসমূহ লগতে দিল্লীত বজাৰ শ্বপিং মল মাৰ্কেট কমপ্লেক্সত সকলো দোকান পোৱা 10 বজাৰ পৰা সন্ধিয়া 8 বজালৈ খুলিব পাৰিব উঠাই দিয়া হৈছে যুগ্ম ফৰ্মুলা অৱশ্যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে স্পষ্ট কৰি দিছে যে যদি পৰৱৰ্তী সপ্তাহত কোভিড-19 ঘটনা বৃদ্ধি হয় তেন্তে বজাৰ আৰু ৰেষ্টুৰেণ্ট খোলাৰ ক্ষেত্ৰত পুনৰ আৰোপ কৰা হ'ব পাৰে নিষেধাজ্ঞা